বন্ধু বান্ধৱীসকল সৰু সৰু কেইটামান মাছ পালোঁ আজি। এয়া চাওক, এইকেইটা গৰৈ মাছ। গৰৈ মাছৰ পিটিকা খাই কোনে কোনে ভাল পায় বাৰু? মই কিন্তু গৰৈ মাছৰ পিটিকা বহুত ভাল পাওঁ। সেয়েহে গৰৈ মাছকেইটা এনেধৰণে পুৰি লৈ পিটিকা বনালোঁ। লগতে এয়া চাওক, ভোট জলকীয়া দি পেলাই পিটিকা বনালোঁ। আৰু আনফালে যিকেইটা বেলেগকৈ মাছকেইটা দেখিছিলে, বাচি কুচি ধুনীয়াকৈ তেল, নিমখ, হালধি, তাৰপৰা পিঁয়াজ, নহৰু, আদা পিচি লৈছোঁ আৰু সুন্দৰকৈ মিশ্ৰণ কৰি এনেধৰণে ভাজি পেলালোঁ। ভাজি থাকোঁতেই আপোনালোকে মন কৰকচোন, মই ইয়াত আৰু কি কি যোগ কৰিলোঁ। একেবাৰে তাজা তাজা মাছ দেই। শিঙি মাছ আছে 4টা, বাকী পুঠি আছে, খলিহনা, এনেকৈ মানে সৰু সৰু মাছ, খাবলৈ বৰ সুন্দৰ জানেনে। জলকীয়া দি দিছোঁ আৰু ক'বই নালাগে, হয় নহয়। ভোট জলকীয়াকেইটা ভাঙি কিয় দিয়া নাই কওকচোন? সকলোৱে জ্বলা নাখায়, সেয়েহে মই ভাঙি দিয়া নাই। এতিয়া চেপি দিলোঁ অকণমান নেমু। এয়া চাওক, নেমু অকণমান চেপি দিছোঁ। গোন্ধটোও ধুনীয়া লাগিছে, খায়ো বহুত ভাল লাগিব জানেনে। লগতে অকণমান গৰম পানী ছটিয়াই দিলোঁ। সেইখন অৱশ্যে কেমেৰাত বন্দী কৰা নহ'ল আৰু। এয়া চাওক, কি ধুনীয়া লাগিছে। মান ধনিয়া কাটি কাটি দি দিলোঁ। সাধাৰণভাৱে বনাইছোঁ, লগতে খাবলৈ বহুত টেষ্টি হ'ব। সেয়েহে এনেধৰণে কেমেৰাত বন্দী কৰি আপোনালোকলৈ আগবঢ়ালোঁ। এতিয়া মই গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিম। অকণমানি ভিডিঅ'টোৰ যোগেদি আপোনালোকক মাছকেইটা কেনেধৰণে বনালোঁ তাকো দেখুৱালোঁ। লগতে দুপৰীয়া ভাতসাঁজ বৰ তৃপ্তিয়ে খালোঁ, সেয়াও অকণমান আপোনালোকক দেখুৱালোঁ। কেনে লাগিলে জনাবলৈ নেপাহৰিব। যদিহে কোনোবাই নতুনকৈ চাই আছে, প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিব। মই আপোনালোকক যিমান পাৰোঁ অৰ্থপূৰ্ণ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। সেয়েহে আজিলৈ আহিছোঁ। সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা মৰম যাচিলোঁ। সকলোৱে ভালে কুশলে থাকক তাৰে কামনা কৰিলোঁ।